Side, banner side. আজিৰ এইটো কাৰ্যসূচী আছিল মহিলা আক্ৰোশ সমদল। কাৰ উদ্যোগ বুলি ক'লে মই ক'ব বিচাৰিছোঁ গোটেই ধুবুৰী জিলাৰ মহিলাৰ উদ্যোগত, কেৱল মাত্ৰ ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত নহয়, কাৰণ মহিলাৰ এইটো আক্ৰোশটো যিটো মহিলাৰ ভিতৰত বেদনা সেইটো প্ৰকাশ কৰিব বিচাৰিছে। আপোনালোক সকলোৱে জানে যে ফেচবুক নিউজৰ পৰা আৰম্ভ কৰি গোটেইখিনিতে অৱগত যে 17 তাৰিখে আমাৰ যিটো মহিলা ৰিজাৰ্ভেশ্যনৰ লৈ বিৰোধ কৰিছে, সেই বিৰোধী দল কংগ্ৰেছ, PCM, DMK আৰু বিভিন্ন ধৰণৰ ৰাজনৈতিক দলে বিৰোধ কৰিছে। মই এই প্ৰেছৰ পৰা মই ক'ব বিচাৰি আছো যে এই যে বিৰোধটো কৰিছে কংগ্ৰেছসকলে, তেওঁলোকৰ মহিলাসকলৰ ক্ষেত্ৰত কি হ'ব? সেইটো কি অকল বিজেপিৰ মহিলাৰ ক্ষেত্ৰত বিৰোধিতা কৰিছে নেকি? গোটেই ভাৰতবৰ্ষৰ মহিলাৰ লগত বিৰোধিতা কৰিছে। আৰু মানে কংগ্ৰেছে বিচাৰি আছে কেৱল মাত্ৰ সোনিয়া গান্ধী, ইন্দিৰা গান্ধী এইসকলেহে ৰিজাৰ্ভেশ্যন পাওক, বাকী মহিলা পিছ পৰি থাকক। কংগ্ৰেছৰ ইতিহাসত যদি আমি খুচৰিব যাওঁ, কংগ্ৰেছৰ মানে কথাত আছিলে, মানে শ্লোকত আছিলে যে মহিলাক ৰিজাৰ্ভেশ্যন দিব লাগে, মহিলাক অগ্ৰাধিকাৰ দিব লাগে আৰু মহিলাক প্ৰাধান্য দিব লাগে। যেতিয়া সঁচাকৈ সময় আহিলে মহিলাক পাৱাৰ আৰু অগ্ৰাধিকাৰ দিবলগীয়া হ'ল, তেতিয়াই কিন্তু কংগ্ৰেছে পিছুৱাই গ'ল। কিহৰ কাৰণে? তেওঁলোকে নাভাবে যে ইহঁতৰ পৰিয়ালতান্ত্ৰিক যিটো ৰাজনীতি শেষ হৈ যাওক, কিছু জিলা আছে, কিছু ৰাজ্য আছে যেনেকৈ পিছপৰাবিলাক মহিলাবিলাক অগ্ৰাধিকাৰ পাওক, সেই বস্তুটো তেওঁসকলে নিবিচাৰে। সেইটো কাৰণে আজি এই পৰ্যায়ত আছে। আৰু আমি গোটেই আজি যে আমাৰ ইয়াতে প্ৰগ্ৰামটো হৈছে, হয়তো আমাৰ বতৰত আমাক লগত ছাপোৰ্ট কৰা নাই, কিন্তু আমাৰ যিটো পৰিস্থিতি আছিলে বহু স্বতঃস্ফূৰ্তভাৱে মহিলাবিলাক আগবাঢ়ি আহিছে। কিহৰ কাৰণে? তেওঁলোকৰ আৱেগ প্ৰকাশ কৰিবৰ কাৰণে যে আমাৰ 33% ৰিজাৰ্ভেশ্যনটো হোৱা নাই, আৰু এই ৰিজাৰ্ভেশ্যনটো আমাৰ যেনেকৈ নহওক হ'ব। আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অমিত শ্বাহৰ ওপৰত আমাৰ অগাধ বিশ্বাস আৰু আস্থা আছে যে তেখেতে আমাৰ এই 33% ৰিজাৰ্ভেশ্যনটো আমাক দিয়াবই, আৰু যি ক্ষেত্ৰতে নহয় আমি ৰিজাৰ্ভেশ্যন পাম। আৰু এইটো অকল ৰাজনৈতিক ক্ষেত্ৰত নহয়, প্ৰতিটো ক্ষেত্ৰতেই আমি ৰিজাৰ্ভেশ্যনটো পাম বুলি আমি আশা কৰিছোঁ।